নমস্কাৰ, ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। পাৰ্বত্য ডিমা হাছাও জিলাৰ প্ৰতিটো শিশুৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে আজি হাফলং গভৰ্ণমেণ্ট বইজ এইচ.এছ. স্কুল চৌহদত নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অৱ চাইল্ড ৰাইটছৰ এখন কেম্প অনুষ্ঠিত হয়, য'ত পাৰ্বত্য জিলাৰ প্ৰতিটো প্ৰান্তৰ একাংশ শিশু নিজৰ অধিকাৰ সন্দৰ্ভত অভিযোগ তথা অৱগত কৰাৰ বাবে হাফলঙৰ কেম্পত উপস্থিত থকা পৰিলক্ষিত হয়। আচলতে এগৰাকী সাধাৰণ নাগৰিকে যি ধৰণৰ অধিকাৰ উপভোগ কৰে, ঠিক একেদৰে এজন শিশুৱেও যাতে সেই অধিকাৰ আদায় বা লাভ কৰাৰ ক্ষেত্ৰত সক্ষম হয়, সেয়া সুনিশ্চিত কৰাৰ বাবে অসম চৰকাৰৰ এই উদ্যোগ। হাৰাংগাজাও, মাহুৰ, ডিউংবা, উমৰাংছুৰ বিভিন্ন এলেকাৰ পৰা প্ৰায় শতাধিক শিশুসকলৰ নাম পঞ্জীয়ন কৰা হয়। উল্লেখ্য, এই কেম্পত 14 বছৰৰ তলৰ শিশুৰ উপৰি 14 বছৰৰ পৰা 18 বছৰ তলৰ কিশোৰ-কিশোৰীসকলে নিজৰ বিভিন্ন অভিযোগ দাখিল কৰিব পাৰিব। বিশেষকৈ প্ৰাথমিক শিক্ষা, স্বাস্থ্য, ন্যায় আদিৰ পৰা বঞ্চিত বা শিশু শ্ৰমৰ শিকাৰ, যৌন নিৰ্যাতন আদি ক্ষেত্ৰত এই কেম্পৰ জৰিয়তে অভিযোগ দাখিল কৰাৰ সুবিধা দিয়া হৈছে। অসমৰ সকলো শিশু আমাৰ সন্তান, ভাৰতবৰ্ষৰ সকলো শিশু আমাৰ সন্তান, তেনেকৈ ডিমা হাছাওৰ সকলো শিশু আমাৰ সন্তান। গতিকে আমি তেওঁলোকৰ উন্নতিৰ কাৰণে কাম কৰোঁ। এতিয়া প্ৰেক্টিকেলি যিখিনি কাম কৰিব লাগে কাম আৰম্ভ হ'ব। মই ডায়েছত উপস্থিত সকলোকে, যিসকলে বিভিন্ন ডিপাৰ্টমেণ্টক ৰিপ্ৰেজেণ্ট কৰি আহিছে, মোৰ সন্মুখত বিভিন্নজন বহি আছে, গণ্যমান্য ব্যক্তি, মহিলা আছে, শিশু আছে, সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সকলোলৈকে মোৰ কৃতজ্ঞতা জনাই মোৰ বক্তব্যৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ৰাতিপুৱা 10টাৰ পৰা আৰম্ভ হোৱা এই চাইল্ড ৰাইট প্ৰটেকশ্যন কেম্পত উপস্থিত থাকে নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অৱ চাইল্ড ৰাইটছৰ চেয়াৰপাৰ্চন শ্যাম শইকীয়া, অসম চাইল্ড ৰাইট প্ৰটেকশ্যনৰ ৰীলাঞ্জনা তালুকদাৰ, ডিমা হাছাও জিলাৰ অতিৰিক্ত আয়ুক্ত সংগীতা দেৱী, অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, সমাজ কল্যাণ বিভাগৰ উপ সঞ্চালক ৰাজদীপ কেম্প্ৰাই আদি বিভাগীয় মুৰব্বীসকল। নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অৱ চাইল্ড ৰাইট চেয়াৰপাৰ্চন শ্যামল শইকীয়াই এইদৰে কেম্পৰ উদ্দেশ্যে ব্যাখ্যা কৰে। আমাৰ আজি এই কেম্পৰ উদ্দেশ্যটো হ'ল আমি অসমৰ শিশুসকলক সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত এটা গ্ৰিভেন্সেছ ৰিড্ৰেচেল কেম্প আমি ইয়াত কৰিছোঁ। ইয়াত আমি ডিমা হাছাওৰ জিলাৰ বিভিন্ন ঠাইৰ শিশুসকলৰ শিক্ষা, স্বাস্থ্য ইত্যাদিৰ ক্ষেত্ৰত আমি তেওঁলোকৰ যাতে চৰকাৰৰ সা সুবিধাখিনি পায়, চৰকাৰে দিয়া সা সুবিধাখিনি পায়, সেই কথাখিনি এনচিয়ৰ কৰিবলৈ আৰু সেই কামখিনি আমি ডিপাৰ্টমেণ্টৰ অফিচাৰসকলৰ লগত মিলি পেলাই সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আজি আমি ইয়াত একত্ৰিত হৈছোঁ। আমি দিনজোৰা কাৰ্যসূচীৰে আমি যিসকল শিশুৱে ইয়াত ভিক্টিম হিচাপে আহিছে, সেইসকল শিশুৰ স্বাস্থ্য আৰু অন্যান্য ক্ষেত্ৰত ফষ্টাৰ কেয়াৰৰ ক্ষেত্ৰতো আমি বুজ লৈ পেলাই আমি কনচাৰ্ণ ডিপাৰ্টমেণ্টেল অফিচাৰসকলৰ লগত আলোচনা কৰি সেইমতে আমি প্ৰব্লেমবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। বেচিকেলি প্ৰব্লেম পাইছোঁ যে ফষ্টাৰ কেয়াৰ আৰু শৈক্ষিক দিশটো আৰু বহুতৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সৰু সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অসুবিধা আছে। আমি হেল্থ ডিপাৰ্টমেণ্টৰ লগত আৰু ফষ্টাৰ কেয়াৰৰ কাৰণে আমি DCPO ইউনিটৰ লগত আৰু আল্টিমেটলি ডেপুটি কমিশ্যনাৰৰ লগত এই কথাখিনি আলোচনা কৰি পেলাই আমি কেনেধৰণে গ'লে চৰকাৰী সা সুবিধাখিনি পাব। কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সকলোখিনি সুবিধা ৰাইজক যেনেকৈ দিছে, শিশুৰ ক্ষেত্ৰতো দিছে। শিশুৰ ক্ষেত্ৰত যাতে এই সুবিধাখিনি সুচাৰুৰূপে পায়, তাক লৈহে আমি কনচাৰ্ণ। আমি সেইকাৰণে ইয়ালৈ আহিছোঁ।